আজি দেৰিকৈ উঠিলোঁ মানে কি 7টা বাজিল উঠা আৰু ছোৱালী এইপিনে আমাৰ মৰ্ণিং মানে কোনো উঠাই নাই, দেৰি হৈ উঠা তেনেকৈ। এইটো আমাৰ হৈছে সৎসংগ বিহাৰ মানে জয়গুৰুৰ, আৰু ইপিনে আছে এইফালে ৰেল মানে ট্ৰেক্টৰ গাড়ী গৈ আছে। ইপিনে আকৌ বজাৰ আজি মানে 3:30 3:30 পৰা একদম গাড়ীৰ একদম উৎপাত, মানে কি বজাৰ আমাৰ আজি ইয়াতে বৃহস্পতিবাৰ বজাৰ হয়, আমাৰ একদম ৰংজলিতে বজাৰ তেনে ৰেচ হৈ আছে, মানে কি বাইকৰ কোনে ফাৰ্ষ্ট ৰংজলি যাই পাব পাৰে, এইকেইটাই মুৰ্গী বেপাৰী মুৰ্গী। এতিয়া সাজি কাচি ওলালোঁ মানে ইফালে যাবৰ কাৰণে। এইটো হৈছে আমাৰ বাইদেউ, আমাৰ পেহী, আৰু লগত আছে আমাৰ মাইনা, আৰু এইপিনে পিছফালে আছে আমাৰ বৌয়ে। তেনেকৈ যাবলৈ ওলালোঁ মানে এইফালে আকৌ পিলপিলি ৰখিব লাগিব, আমাৰ সেইটো ৰাস্তা। এতিয়া মই ইমান সময় পিলপিলি ৰখি পালোঁ, পাই এতিয়া গৈ আছোঁ ছোৱালী আৰু মই। তেনেকৈ আমি ইপিনে আকৌ হেৰিয়ে পালোঁ, মানে গাৰোপাৰা বুলি কয় এইখিনিতো। তেনেকৈ গৈ আছোঁ আমি এঠাইলৈ, মানে আলহী খাবলৈ। মানে মই আলহী খাই একদম মানে একদিনত গ'লে বহুত দিন ঘূৰিব লাগে, মানে কি বুলি কয়, একদিনত তেনেকৈ 4-5 ঘৰ মই যে যাওঁ এনেই আৰু অহা যোৱা তেনেকৈ। আৰু মই গৈ আছোঁ আমাৰ আতাহঁতৰ ঘৰলৈ। তেনেকৈ মাইনা, মই, মোৰ পেহী আৰু দাদাই আমাক গৈ আছে থ'বলৈ। তেনেকৈ সেই তামোল পাৰি আছে। আৰু আমাৰ যিখিনিবিলাক ৰাস্তাৰ কাষে অলপ চাফা দেখা পায় মাজে সময়ে, সেইবিলাক হৈছে আমাৰ চৰকাৰী মানে বিভাগৰ মানুহ কৰ্মচাৰী আহি কিনে সেই ধুনীয়াকৈ অলপ চাফ চিকুণকৈ থৈ যায়, ভাল লাগে তেনেকৈ। কিন্তু আমাৰ ফালে তেনেকুৱা নাই, একদম ৰাইজে নকৰিলে একো মানে নকৰে, তেনেকৈ লেতেৰা একদম জংঘল, গাড়ীয়ে দেখা পোৱা নাযায় তেনেকুৱা। আৰু এইপিনে অলপ ভাল, এইপিনে আকৌ আমি ভালুকজুলিৰ মানে দোকান চকত অলপ মিঠাই ল'লোঁ, লৈ আৰু গৈ আছোঁ এতিয়া আমি আতাহঁতৰ ঘৰলৈ। আৰু আতাহঁতৰ ঘৰটোত সোমাত বহুত মানে কি ৰাস্তাবিলাক বেয়া, একদম জেম্পিং হৈ যায়। তেনেকৈ গৈ পেলাই মই আমাৰ প্ৰথম মানে আমাৰ ডাঙৰ আতাহঁতৰ, আমাৰ ইয়াতে আটা 3টা আছে, তেনেকৈ একদম দীঘলকৈ। আৰু তেনেকৈ বহুদিনৰ মূৰত গ'লোঁ, ইফালে চালোঁ। আৰু কি হয়, ইমানেই যে মাতিছোঁ নহয়, একদম দেৰিকৈহে মাত দিছে। তেনেকৈ পিছফালে গ'লোঁ, পিছফালে গৈ অলপ কথা পাতি আহি ইফালে সোমিলোঁ, আনফালে সোমিলোঁ, আৰু এটা আমাৰ এইটো সৰু আতাহঁতৰ ঘৰত আহিলোঁ। আহি পেলাই আকৌ মাইনাই আকৌ কল চিপছ খাই আছে, মানে কি আবুহঁতৰ লগতে কথা পাতি আছোঁ। তেনেকৈ আৰু আবুৱে গা পা ধুই কিনে চলাই পিন্ধা নাই, তেনেকৈ গৰম দিনৰ নিচিনা লাগিছে। গৰম দিন নহয়, ঠাণ্ডাই, বহুত ঠাণ্ডা। আৰু ইপিনে আলহীৰ ঘৰ মানে আতাহঁতৰ ঘৰৰ পৰা আহি আকৌ মাইনাই শুয়ে থাকিল, মানে ভাগৰো লাগিছে। আৰু মাইনাক থৈয়ে মই একদম ধুমাধুম কাম কৰিব লগা হৈ আছে, কাৰণ আৰু এইফালে যাবলৈ ভাবিছোঁ, কাৰণ বৃহস্পতিবাৰ আমাৰ ৰংজলিৰ বজাৰ চকত মানে বজাৰ হয় বৃহস্পতিবাৰে। তেনেকৈ বজাৰত যাম বুলি কিনে আৰু আটাক ফোন কৰিলোঁ, ফোন কৰি আহিল আহি আৰু বজাৰলৈ গ'লোঁ। মানে মাইনাৰ অলপ চলা কাপোৰ কিনিব আছিল, সেয়েহে গ'লোঁ। আৰু মই মানে হাজং কাপোৰ আৰু তেনেকৈ ল'লোঁ, 2যোৰৰে ল'লোঁ। লৈ কিনে আকৌ আহিলে ঘৰমুৱা হ'ব লাগিব, কাৰণ ছোৱালীক টোপনিত শুৱাই দিছোঁ। আৰু আহি গম পালে ছোৱালী একদম বোলে কান্দি আছে, মই শুনা পাই বেয়াও লাগিল। তেনেকৈ গ'লোঁ, যাই আৰু সন্ধিয়া সময়ত এয়া আমাৰ দৃশ্য, এয়া মানে কি ভণ্টি, মই আৰু এইখিনিয়ে। ভিডিঅ'খিনি ভাল লাগিলে এটা লাইক, কমেণ্ট, ফ'ল' কৰি দিব। নেক্সট লগ পাম, বাই।